ইয়াত কি হৈছে দেখা নাই। ইয়াত কি হৈছে শিৱসাগৰ বা আমাৰ নাজিৰা এইফালে চৰাইদেউ এইফালে কি হৈ আছে এইটোকে আমি খবৰ ল'বলৈ আহিছোঁ। বানপানী হৈছে চবে জানে আৰু বহুত পাব্লিকে বহুত কষ্টত জীয়াই আছে বুলি আমি শুনি আছোঁ। সেইকাৰণে আমি খবৰ ল'বলৈ আহিছোঁ কি অৱস্থাত আছে, কি সমস্যাত আছে এইটো মই খবৰ ল'ম। বাছ কেইদিন থাকিব লাগে আপুনি কওক। যদি এসপ্তাহ থাকিব লাগে বুলি কয় থাকি যাম। মুঠতে আমি ৰাইজৰ কি অভাৱ অভিযোগ হৈ আছে, ইমান ডাঙৰ বেয়াকৈ বানপানী হৈ গ'ল। ইয়াত কিবা অভাৱটো থাকিব নিশ্চয়, হয় পাই আছোঁ আমি শুনিছোঁ গভমেণ্টৰ পৰা যিখিনি ৰেচন পাব লাগে সেইটো পাই আছে বুলি আমি শুনিছোঁ। কিন্তু ভিতৰুৱাভাৱে আৰু কিবা এটা থাকিব পাৰে, এইটো মই খবৰ ল'ম। ছাৰ, এই যিটো 19 তাৰিখত ইলিগেল মাইনিঙৰ মালিকবিলাকে ক'ব পাৰিব এইটো ভাল হৈছে নে বেয়া হৈছে, মই নাজানো। আজি আগামী মহিলাৰ দ্বাৰাই আজি আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে আৰু চৰাইদেউবাসী ৰাইজৰ কাৰণে 10,000খন আঁঠুৱা, 10,000খন বিচনা চাদৰ, তাৰপিছত আপোনাৰ ফেনাইল আৰু ব্লিচিং পাউডাৰ, এই আটাইবিলাক বস্তু লৈ আহিছে। এইটো আমাৰ অসমৰ কাৰণে এটা ডাঙৰ ঘটনা যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPADৰ পৰা আহি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত এনেকৈ বানপীড়িত ৰাইজক সহায় কৰিবলৈ আহিছে। মই স্থানীয় বিধায়ক হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু হাগ্ৰামা মহিলাৰীৰ এই মহানুভৱতাৰ কাৰণে যে ইমান দূৰৰ পৰা আহি বহুত বস্তু লৈ আহি তেখেতে আমাৰ বান প্ৰপীড়িত ৰাইজক, মহাপ্ৰলয়ত পৰা মানুহক এনেকৈ সহায় কৰিবলৈ আহিছে। তেখেতৰ মহানুভৱতাৰ কাৰণে স্থানীয় বিধায়ক হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।